নমস্কাৰ সকলোকে আজি আমি বনাব ওলাইছো মোমো যোনটো সকলোৰে প্ৰিয় হয় মোমো বনাবলৈ বাবে প্ৰথমতে মই পিয়াজ দুটা কাটি লৈছো আৰু ইফালে মাও ময়দাখিনি চালি লৈছে এতিয়া ময়দাখিনিত মায়ে অলপ ৰিফাইন তেল লৈছে আৰু লগতে অলপ পানী ব্যৱহাৰ কৰিছে তাৰ পিছত এতিয়া খচি ল'ব ময়দাখিনি এয়া আমাৰ গুলি এতিয়া ৰেডি হ'বই আমি এতিয়া বেলিব পাৰিমেই অলপ পাছত তাৰ পিছত মই ৰুটি নিচিনাকৈ এটা ডাঙৰকৈ বেলি লৈছোঁ বেলি হোৱা পাছতে মই এটা সৰু টেমা দি এনেকৈ সৰু সৰুকৈ ৰুটি বনাই ল'লোঁ বনোৱাৰ পিছত দেখিলোঁ যিহেতু ৰুটিটো বেছি সৰু হৈ গ'ল সেইবাবে মই আৰু অলপ ডাঙৰকৈ বেলি ল'লোঁ এতিয়া মাও আহি পাবহি আহি মই মাক ৰৈ থাকিব নাই দিয়া আৰু সমানে কামত লগাইছোঁ এয়া মায়ে এতিয়া বেলিব ষ্টাৰ্ট দিছে এইফালে মই চিকেন ফিলিংছখিনি ভৰাইছোঁ ম'ম'খিনি ৰেডি কৰিলোঁ চিকেনৰ ৰেচিপিটো মই ইয়াত এড কৰিবলৈ থাকি গ'ল মানে মই একচুৱেলি ভিডিঅ' কৰিবলৈ থাকি গ'ল সেইবাবে মই এড কৰিব নোৱাৰিলোঁ এতিয়া মই ম'ম'খিনি চিম্পল শ্বেপ দিছোঁ বেলেগ নাই দিয়া ইয়াৰ পাছত যিহেতু আমাৰ ঘৰত ৰাইচ কুকাৰ আছিলে সেইবাবে তাতে অলপ ৰিফাইন তেল সানি লৈ ম'ম'জখিনি দি দিলোঁ দি দিয়াৰ পাছত 15-20 মিনিটছৰ পাছত আমাৰ ম'ম' ৰেডি হৈ গ'ল That's all for today. Thank you for watching. Do like and subscribe. Bye bye.